নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে বহুতো এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ অৰ্থাৎ আমাৰ যোৱাকালি এছমৰ পৰা তথা সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ চিঠি আহিছিল যে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ তথা গাৰ্ডিয়ানসকলৰ মোবাইল নাম্বাৰসমূহ শিক্ষা সেতু পোৰ্টেলত আপডেট কৰিব লাগে অৰ্থাৎ 14 মে'ৰ পৰা 28 মে'ৰ ভিতৰতে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছ গাৰ্ডিয়ানসকলৰ মোবাইল নাম্বাৰসমূহ শিক্ষা সেতু পোৰ্টেলত গৈ আপডেট কৰিব লাগে গতিকে ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে আপোনালোকে কেনেকৈ অতি সহজতে ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্ডিয়ানৰ মোবাইল নাম্বাৰসমূহ শিক্ষা সেতু পোৰ্টেলত গৈ কেনেকৈ আপডেট কৰিব তথা এডিট কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছ দেখাবলগীয়া আছোঁ গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে লিখি দিব শিক্ষা সেতু SHIK shikshasetu.assam.gov.in ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে আপোনালোকে shikshasetu.assam.gov.in যোনটো ফাৰ্ষ্ট লিংক পাব আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ অপশ্যন পাব যে লগইন এণ্টাৰ ইউজাৰ নেম পাছৱাৰ্ড অৰ্থাৎ আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি তথা আপোনালোকৰ ইউডাইছ কোডটো দি দিব আৰু পাছৱাৰ্ডটো আপোনালোকে দি দিব ইউজাৰ আইডি আৰু পাছৱাৰ্ড দি দিব আপোনালোকে ডিষ্ট্ৰিক্ট সিলেক্ট কৰি দিব আৰু আপোনালোকে কেপচাটো দি দিব এনেদৰে আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডাইছ কোড পাছৱাৰ্ড ডিষ্ট্ৰিক্ট আৰু কেপচাটো দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এটা ইণ্টাৰফেচ খোল খাব আপোনালোকে এনেধৰণে যেতিয়া ড্যাশবোৰ্ডটো দেখা পাব আপোনালোকৰ নিজৰ বিদ্যালয়ৰ গোটেইখিনি ডিটেইলছখিনি দেখা পাব আৰু আপোনালোকে কি কৰিব আপোনালোকে লেফ্ট কৰ্নাৰৰ যে তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই লেফ্ট কৰ্নাৰৰ তিনিটা আঁচত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ বহু অপশ্যন দেখা পাব ড্যাশবোৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেন্স মেনেজমেণ্ট একাডেমিক এনেধৰণৰ বহু অপশ্যন দেখা পাব তাৰ ভিতৰতে আপোনালোকে কি কৰিব ষ্টুডেণ্ট মেনেজমেণ্ট যোনটো অপশ্যন দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে আকৌ পুনৰ আপোনালোকে বহু কেইটামান অপশ্যন দেখা পাব যে ষ্টুডেণ্ট লিষ্টিং এড নিউ ষ্টুডেণ্ট ডিটেইলছ এডিট প্ৰমোশ্যন এণ্ড ৰিপিটাৰ এনেধৰণৰ বহু অপশ্যন দেখা পাব তাৰ ভিতৰত আপোনালোকে জাষ্ট কি কৰিব ষ্টুডেণ্ট লিষ্টিং যি অপশ্যনটো আছে আপোনালোকে এই ষ্টুডেণ্ট লিষ্টিং অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এনেধৰণৰ যেতিয়া আপোনালোকৰ ক্লিক কৰাৰ পাছত আপোনালোকৰ বিদ্যালয়ৰ যিমান ষ্টুডেণ্ট আছে আপোনালোকে গোটেইখিনি ষ্টুডেণ্ট ইয়াতে আপোনালোকে দেখা পাব গতিকে আপোনালোকে ক্লাছ ৱাইজ আপোনালোকে সিলেক্ট কৰিব পাৰে যে সিলেক্ট ক্লাছ আপোনালোকে যি সিলেক্ট ক্লাছ অপশ্যনটো দেখা পাইছে আপোনালোকে ইয়াতে এনেধৰণে আপোনালোকে ক্লাছ ৱাইজ আপোনালোকে ষ্টুডেণ্টসমূহৰ ডাটাখিনি বা ষ্টুডেণ্টসমূহৰ মোবাইল নাম্বাৰখিনি আপোনালোকে চেঞ্জ কৰিব পাৰিব তো ওপৰত এনেধৰণে আপোনালোকে ক্লাছটো সিলেক্ট কৰি দিব ক্লাছটো সিলেক্ট কৰাৰ পাছত আপোনালোকে যোনটো ক্লাছ সিলেক্ট কৰিছে সেই ক্লাছত যিমান ষ্টুডেণ্টখিনি আছে সেই ষ্টুডেণ্টখিনি গোটেইখিনি আহি যাব আৰু আপোনালোকে এনেধৰণে দেখা পাব যেতিয়া আপোনালোকে এনেধৰণে দেখা পাব আপোনালোকে যোনটো ধৰি লওক অঞ্জয় চৌহান যি ষ্টুডেণ্টটো আছে এই ষ্টুডেণ্টটোত আপোনালোকে এনেধৰণে স্ক্ৰল কৰিব আৰু ৰাইটলৈ দেখা পাব আপোনালোকে ৰাইটলৈ দেখা পাইছে আপোনালোকে সিলেক্ট একশ্যন বুলি এটা অপশ্যন দেখা পাইছে আপোনালোকে এই সিলেক্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব সিলেক্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে বহু কেইটামান অপশ্যন দেখা পাব এডিট ভিউ আপডেট হাইট এণ্ড ৱেইট ইউনিফৰ্মছ এনেধৰণৰ বহু অপশ্যন দেখা পাব তাৰ ভিতৰত আপোনালোকে কি কৰিব যি এডিট অপশ্যনটো দেখা পাইছে আপোনালোকে এই এডিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এডিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ নেক্সট এটা পেজ খোল খাব য'ত আপোনালোকে এনেধৰণে ষ্টুডেণ্টৰ গোটেইখিনি ডিটেইলছ আপোনালোকে দেখা পাব যে ষ্টুডেণ্ট নেম জেণ্ডাৰ ডেট অফ বাৰ্থ মাদাৰ নেম ফাদাৰ নেম গাৰ্ডিয়ান নেম এনেধৰণৰ গোটেইখিনি ডিটেইলছ আপোনালোকে দেখা পাব ইয়াৰ ভিতৰতে আপোনালোকে যেহেতু আমি এতিয়া ষ্টুডেণ্টজনৰ মোবাইল নাম্বাৰটো এডিট কৰিম বা মোবাইল নাম্বাৰটো আমি চেক কৰিম বা নতুনকৈ আমি যেহেতু মোবাইল নাম্বাৰটো দিম তাৰ বাবে আমি কি কৰিব লাগিব মোবাইল যি এডিট অপশ্যনটো দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব যোনটো মোবাইল নাম্বাৰ হয় যোনটো আপোনালোকৰ বৰ্তমান এক্টিভ হৈ আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে দি দিব মোবাইল নাম্বাৰটো দি দিয়াৰ পাছত আপোনালোকে অল্টাৰনেট মোবাইল নাম্বাৰো দিব পাৰে অল্টাৰনেট যি মোবাইল নাম্বাৰ অৰ্থাৎ এটা মোবাইল নাম্বাৰ দিয়াৰ পাছত আপোনালোকে আৰু এটা মোবাইল নাম্বাৰো আপোনালোকে দিব পাৰে দি দিয়াৰ পাছত আপোনালোকে কি কৰিব আকৌ কণ্টেক্ট ইমেইল আইডি আপোনালোকে দিব পাৰে যদি ষ্টুডেণ্টৰ পেৰেণ্টছসকলৰ বা ষ্টুডেণ্ট গাৰ্ডিয়ানসকলৰ যদি ইমেইল আইডি থাকে সেই ইমেইল আইডিটো আপোনালোকে দিব পাৰিব ইয়াৰ পাছত আপোনালোকে কি কৰিব জাষ্ট নেক্সট যি অপশ্যনটো আছে তললৈ স্ক্ৰল ডাউন কৰাৰ পাছত
আপোনালোকে যি নেক্সট অপশ্যনটো আছে আপোনালোকে এই নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ডাটা ইজ বিং প্ৰচেছিং প্লিজ চেক আফটাৰ 30 মিনিটছ অৰ্থাৎ এতিয়া কি কৰিব আপোনালোকে নেক্সট ক্লিক কৰিব নেক্সটত যোৱাৰ পাছত আকৌ আপোনালোকে স্ক্ৰল ওপৰত কৰিব আৰু নেক্সট আপোনালোকে দিব নেক্সট যোৱাৰ পাছত এনেধৰণে আপোনালোকে লাষ্টত কি কৰিব যে আপোনালোকে যি আপডেট অপশ্যনটো আছে এই আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব যদি এটা কথা মনত কৰিব যে আপোনালোকে যদি এই আপডেট অপশ্যনটোত ক্লিক নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ এই ডাটাখিনি সেভ নহ'ব বা আপডেট নহ'ব গতিকে আপোনালোকে কি কৰিব লাগিব এই আপডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক এতিয়া ডাটা ইজ বিং প্ৰচেছিং প্লিজ চেক আফটাৰ 30 মিনিটছ অৰ্থাৎ 30 মিনিট পিছত এইটো চেক কৰিব দিছে গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় দেখা পাইছে তো এনেধৰণে আপোনালোকে নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছৰ তথা গাৰ্ডিয়ানসকলৰ মোবাইল নাম্বাৰসমূহ আপোনালোকে আপডেট কৰিব পাৰিব তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ এই চেনেলটোৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো লাইক কৰা নাই কাইণ্ডলি লাইক কৰি দিব ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ সকলোকে